অহাৰ পৰা ইয়াতে আছো মাইহত 42 বছৰ হ'ল মোৰ অহা 22 বছৰ হৈছে এতিয়া ল'ৰা ছোৱালী স্কুল কলেজ ইয়াত আছে এতিয়া যদি আমি ভাগলৈ গুচি যাওঁ বা অৰুণাচললৈ গুচি যাওঁ আমাৰ ল'ৰা ছোৱালীৰ জীৱনটো কি হব ধ্বংসলৈ গ'ল নাই চৰকাৰে এইটো মতলবত আমাক এবেচন কৰাইছে এতিয়া আমাৰ মানুহজনে একো কাম কৰি খাব নোৱাৰে গাড়ী এক্সিডেণ্ট হৈ দোকান এটা দি খাই আছিলো দোকানটো আজি ভাঙি চিঙি গাঁত খান্দি পেলালে মই এতিয়া দোকানটো বনাম ক'ত বনাব কলৈ যাব আমাৰ কিবা এটা সংস্থাপন দিবই লাগিব নিদিলে আমি ইয়াতে থাকিম আমাক নহলে গুলি কৰি মাৰি পেলাক নহলে আমাক সংস্থাপন দিবই লাগিব এইখিনি কি জেগা নাম এইখিনি ডাঙৰ বৰচাপৰি বুলি কয় ঢকুৱাখনীয়া বৰচাপৰি 2 নং ঢকুৱাখনীয়া লখিমপুৰ নহয় জানো লখিমপুৰ আপোনালোকৰ কি নাম মোৰ নাম আজবিনা খাতুন হয় নেকি আমি বাংলাদেশীও নহয় বিদেশীও নহয় আমাৰ 50 চনৰ হয় এনআৰচিও আছে আমাৰ লাইন আছে আধাৰ কাৰ্ড আছে সব আছে আমাৰ সব আছে চৰকাৰে কিবা সুবিধা দিছিলে নেকি একো সুবিধা দিয়া নাই অকল পানীৰ সুবিধা দিছে লাইনৰ সুবিধা দিছে আৰু চাউল কেইটা দি আছে বাদ বাকী একো সুবিধা দিয়া নাই এতিয়া নতুনকে ঘৰ কেইটামান আহিছিলে সেই ঘৰ কেইটাও ভাঙি পেলালে